মই সমূহ সংবাদকৰ্মীসকলক হিয়াভৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি সমগ্ৰ দেশৰ লগতে আমি ডিফু প্ৰেছ ক্লাব আৰু ডিজিটেল মিডিয়া ইউনিয়ন অফ কাৰ্বি আংলং আমি যৌথভাৱে ৰাষ্ট্ৰীয় প্ৰেছ ডে উদযাপন কৰিছোঁ। আৰু ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰাৰ মূল উদ্দেশ্য হ'ল এটা মুক্ত আৰু স্বাধীন স্বতন্ত্ৰ প্ৰেছ আৰু এটা দায়িত্বশীল প্ৰেছ। এই উদ্দেশ্যে নেশ্যনেল প্ৰেছ ডে উদযাপন কৰি অহা হৈছে। আৰু এই ক্ষেত্ৰত আমাৰ সাংবাদিকসকলৰ কি দায়িত্ব আছে? সাংবাদিকসকলৰ দায়িত্ব হ'ল আমি সত্যনিষ্ঠ আৰু নিৰ্ভীক আৰু নিৰপেক্ষ সংবাদবিলাক আমি পৰিবহণ কৰিব লাগে। আৰু আমাৰ যিবিলাক আমি নিউজ পাব্লিছ কৰিম ইট শুড বি ইম্পাৰ্চিয়েল, তাৰমানে নিৰপেক্ষ হ'ব লাগে, কাৰো পক্ষ ল'ব নালাগে। এইবিলাকেই প্ৰেছ ডে উদযাপন কৰাৰ মূল উদ্দেশ্য। আৰু মই আশা কৰোঁ আমাৰ সংবাদকৰ্মীসকলেও ভৱিষ্যতে সত্যনিষ্ঠ, নিৰ্ভীক, নিৰপেক্ষ এইবোৰ বাতৰি পৰিবহণ কৰিবলৈ মই অনুৰোধ কৰিছোঁ বা আহ্বান জনাইছোঁ। আৰু সকলোলৈকে মই নেশ্যনেল প্ৰেছ ডে অৰ্থাৎ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভকামনা, শুভেচ্ছা এইবিলাক মই জ্ঞাপন কৰিছোঁ।